তৰফৰ পৰা তথা বিধায়ক হিচাপে শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে গৌৰৱ গগৈক আমি যোৰহাট লোকসভা সমষ্টিলৈ আদৰণি জনাইছোঁ। আপোনালোক সকলোৱে জানে যে ৰাইজৰ দলে আৰু মই নিজে বিধায়ক হিচাপে গৌৰৱ গগৈক যোৰহাটত নিৰ্বাচন খেলিব লাগে বুলি বাৰম্বাৰ অনুৰোধ জনাইছিলোঁ আৰু এই সন্দৰ্ভত মই ৰাহুল গান্ধী ডাঙৰীয়াকো অনুৰোধ কৰিছিলোঁ যে গৌৰৱ গগৈক যোৰহাটত নিৰ্বাচন খেলিবৰ কাৰণে অনুমতি প্ৰদান কৰিব লাগে। তাৰ প্ৰধান কাৰণটো আছিলে যে গৌৰৱ গগৈ যদি যোৰহাট লোকসভা সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে তেতিয়াহ'লে উজনি অসমৰ খিলঞ্জীয়া মানুহৰ মাজত আমাৰ বিৰোধী নেতৃবৰ্গৰ বিৰোধীসকলৰ যি গুৰুত্বপূৰ্ণ ভূমিকা সেই ভূমিকাটোক আমি ৰূপায়ণ কৰিব পাৰিম। আজিৰ দিনটোত গৌৰৱ গগৈক যোৰহাট লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কাৰণে মই কংগ্ৰেছ দলক ধন্যবাদ জনাইছোঁ, গৌৰৱ গগৈক আদৰণি জনাইছোঁ আৰু ৰাইজৰ দলৰ সভাপতি আৰু মোৰ কাষতে আছে কাৰ্যকৰী সভাপতি গোবিন্দ চেতিয়া ফুকন আৰু যুৱ বাহিনীৰ আমাৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক, আমি আটাইকেইজনে স্পষ্ট আৰু দৃঢ়ভাৱে ঘোষণা কৰিছোঁ যে ৰাইজৰ দলে যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈক জয়ী কৰাবৰ কাৰণে সমস্ত শক্তিৰে সৰ্বশক্তিৰে আমি চেষ্টা কৰিম। মই যোৰহাট লোকসভা সমষ্টিৰ প্ৰত্যেকজন ভোটাৰক আবেদন জনাইছোঁ, আহক আমি ভাৰতবৰ্ষৰ ভিতৰতে এজন গুৰুত্বপূৰ্ণ সৰহ আৰু উদীয়মান এজন ৰাজনীতিক, ভাৰতৰ এজন উদীয়মান ৰাজনীতিক গৌৰৱ গগৈক আহক আমি সকলোৱে এইবাৰ যোৰহাট লোকসভা সমষ্টিৰ পৰা জয়ী কৰাম। গৌৰৱ গগৈক যোৰহাট লোকসভা সমষ্টিৰ পৰা জয়ী কৰাবৰ কাৰণে মই যোৰহাট লোকসভা সমষ্টিৰ প্ৰত্যেকজন নাগৰিকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, ৰাইজৰ দলৰ প্ৰত্যেকজন কৰ্মকৰ্তাক অনুৰোধ জনাইছোঁ। ৰাইজৰ দলৰ কৰ্মকৰ্তা মানে তেওঁ যদি যোৰহাট বিধানসভা সমষ্টিৰ হয়, তিতাবৰ বিধানসভা সমষ্টিৰ হয়, আমাৰ মাজুলী বিধানসভা সমষ্টি হওক, মৰিয়নি বিধানসভা সমষ্টি হওক, টিয়ক বিধানসভা সমষ্টি হওক, আপোনাৰ আমগুৰি বিধানসভা সমষ্টিৰ হওক, পূৰ্বৰ আমগুৰি বিধানসভা সমষ্টি, নাজিৰা বিধানসভা সমষ্টি, শিৱসাগৰ বিধানসভা সমষ্টি, থাউৰা বিধানসভা সমষ্টি, তাৰপিছত মাহমৰা বিধানসভা সমষ্টি আৰু সোণাৰী বিধানসভা সমষ্টি, এই আটাইকেইটা বিধানসভা সমষ্টিৰ প্ৰত্যেকজন কৰ্মকৰ্তাক, ৰাইজৰ দলৰ কৰ্মকৰ্তাক মই অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ আৰু দলৰ সভাপতি হিচাপে নিৰ্দেশ প্ৰদান কৰিছোঁ যে আজিৰ দিনটোৰ পৰা গৌৰৱ গগৈক জয়ী কৰাবৰ কাৰণে আমি ফিল্ডত জঁপিয়াই পৰিব লাগে। গৌৰৱ গগৈক যদি জিকাব নোৱাৰোঁ তেতিয়াহ'লে এইটো অসমীয়া জাতিৰ দুৰ্ভাগ্য হ'ব। ভাৰতৰ সংসদৰ বিৰোধী দলবিলাকৰ আটাইতকৈ সক্ৰিয় বিধায়ক, সমগ্ৰ ভাৰতৰ ভিতৰত এজন সক্ৰিয় বিধায়ক, সক্ৰিয় সাংসদ, সক্ৰিয় MP গৌৰৱ গগৈ আৰু তেওঁৰ বিপৰীতে বিজেপিৰ যিজন MP, সেই বিজেপিৰ MP জন হ'ল, আপোনালোকে সকলোৱে জানে যে বিজেপিৰ MP জন হ'ল ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ নিবুকা চামন, আটাইতকৈ নিষ্ক্ৰিয়, আটাইতকৈ অকমন্য এজন সাংসদ। গতিকে এজন অকমন্য সাংসদ তপন গগৈৰ বিৰুদ্ধে ভাৰতবৰ্ষৰ আটাইতকৈ সক্ৰিয় সাংসদ গৌৰৱ গগৈ যি ইংৰাজী বা হিন্দীত ফ্লুৱেণ্টলি খুব স্পষ্টভাৱে সাৱলীলভাৱে ভাৰতবৰ্ষৰ কথা, অসমৰ কথা লোকসভাত উত্থাপন কৰিব পাৰে, সেই গৌৰৱ গগৈক সকলোকে ভোট প্ৰদান কৰিবৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। মই ভাবোঁ যে যোৰহাট লোকসভা সমষ্টিৰ যিকোনো এজন শিক্ষিত ভোটাৰে, শিক্ষিত মানে অকল মই পঢ়া শুনাত শিক্ষিত কোৱা নাই, ৰাজনৈতিকভাৱে শিক্ষিত কোনো ভোটাৰে লাগিলে তেওঁ বিজেপি দলৰে সদস্য নহওক কিয়, কোনো শিক্ষিত ভোটাৰে কেতিয়াও এই মুহূৰ্তত গৌৰৱ গগৈক ভোট নিদি তপন গগৈক ভোট দিব নোৱাৰে। আনকি বিজেপি দলৰ মানুহবিলাকেও যদি শিক্ষিত হয়, যদি কালচাৰ্ড মানুহ হয়, যদি জনা শুনা মানুহ হয়, যদি বাতৰি চোৱা মানুহ হয়, যদি সঁচাকৈ সক্ৰিয় মানুহ হয়, সচেতন হয়, সমাজৰ প্ৰতি দায়বদ্ধ মানুহ হয়, তেতিয়াহ'লে গৌৰৱ গগৈক ভোট দিবই লাগে। গতিকে গৌৰৱ গগৈক আমি সকলোৱে মিলি এইবাৰ বিপুল ভোটত জয়যুক্ত কৰাব লাগে।
অন্ততপক্ষে 3 লাখ ভোটত আমি গৌৰৱ গগৈক এইবাৰ যোৰহাট লোকসভা সমষ্টিৰ পৰা জয়ী কৰাব লাগিব মই এই মুহূৰ্তত গৌৰৱ গগৈক অন্ততপক্ষে 3 লাখ ভোটত জয়ী কৰাবৰ কাৰণে যোৰহাট লোকসভা সমষ্টিৰ সকলো মানুহকে সকলো ভোটাৰকে হাতজোৰ কৰি বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছো আহক আমি ভাৰতবৰ্ষৰ ৰাজনীতিৰ এজন সক্ৰিয় সাংসদ অসম সন্তান অসমৰ নাম উজ্বলোৱা গৌৰৱ গগৈ আৰু ভৱিষ্যতৰ গোটেই ভাৰতবৰ্ষৰ এজন গুৰুত্বপূৰ্ণ ৰাজনৈতিক নেতা হ'ব পৰা গৌৰৱ গগৈক আমি ভোট দিওঁ আহক যদি কাইলৈ যদি আমি অপজিশনে ইণ্ডিয়া অপজিশনে যদি কাইলৈ চৰকাৰ গঠন কৰোঁ গৌৰৱ গগৈ দেশৰ ভিতৰতে এজন গুৰুত্বপূৰ্ণ মন্ত্ৰী হ'ব আৰু তপন গগৈ কি হ'ব চুকত বহি থকা এজন সাংসদ গগৈ একেবাৰে কাম নথকা এজন সাংসদ হ'ব যি এটাও শব্দ লোকসভাত ক'ব নাজানে না হিন্দীত ক'ব পাৰে না ইংৰাজীত ক'ব পাৰে আৰু লোকসভাত যদি আমাৰ ইণ্ডিয়া হাৰো গোটেই ভাৰতবৰ্ষত যদি আমি অপজিশনতো বহিব লাগে তেতিয়া হ'লেও গোটেই লোকসভাখনত নেতৃত্ব প্ৰদান কৰিব গৌৰৱ গগৈ অসমৰ কথা ক'ব পাৰিব যোৰহাটৰ কথা ক'ব পাৰিব ভাৰতৰ মানুহৰ সমস্যাৰ কথা ক'ব পাৰিব গণতান্ত্ৰিক সংকটৰ কথা ক'ব পাৰিব বিজেপিৰ ফেচিবাদী ৰাজনীতিৰ সময়ত আটাইতকৈ সক্ৰিয় কেইজনমান সাংসদক আমি জিকুৱাই পঠোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ আমাৰ কাম গতিকে দুইটা দৃষ্টিকোণৰ পৰা যে যদি মন্ত্ৰী হ'ব লাগে যদি চৰকাৰ গঠন কৰে কংগ্ৰেছে যদি ইণ্ডিয়াই চৰকাৰ গঠন কৰে তেতিয়াহ'লে এজন গুৰুত্বপূৰ্ণ নেতাক গুৰুত্বপূৰ্ণ মন্ত্ৰীক আমি যোৰহাটৰ পৰা পঠিয়াব পাৰিম আৰু যদি চৰকাৰ গঠন নকৰি বিৰোধী পক্ষত থাকে তেতিয়াহ'লেও গোটেই ভাৰতবৰ্ষত দপদপাই থাকিব পৰা এজন সাংসদক আমি গৌৰৱ গগৈক যদি জিকাই পঠিয়াব পাৰোঁ এজন সাংসদক আমি পাম গতিকে যোৰহাট লোকসভা সমষ্টিৰ প্ৰত্যেকজন ভোটাৰক মই বিনম্ৰভাৱে প্ৰাৰ্থনা কৰিছোঁ আহক আমি সকলোৱে মিলি গৌৰৱ গগৈক এইবাৰ নিৰ্বাচনত বিপুল ভোটত জয়যুক্ত কৰোঁ প্ৰত্যেকজন শিক্ষিত ভোটাৰে ৰাজনৈতিকভাৱে শিক্ষিত প্ৰত্যেকজন ভোটাৰে কাম কৰোঁ মোৰ নিৰ্বাচনত মই জেলত থকাৰ সময়ত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যেনেকৈ সক্ৰিয় সচেতন সমাজ সচেতন মানুহবিলাকে দেশক ভাল পোৱা মানুহবিলাকে আহি শিৱসাগৰত নিজে নিজে স্বপ্ৰণোদিতভাৱে নিৰ্বাচনৰ কেম্পেইন কৰিছিলে ঠিক তেনেকৈ গৌৰৱ গগৈক জিকাবৰ কাৰণে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত থকা সচেতন অসমীয়াসকলক মই আহি ইয়াতে অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু আজিৰ পৰা কা আন্দোলন আমাৰ চলি থাকিব কা আন্দোলনৰ মাজে মাজে আজিৰ পৰাই গৌৰৱ গগৈৰ হৈ কাম কৰিবৰ কাৰণে আজি আমি ৰাইজৰ দলে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ এতিয়া মই গৌৰৱ গগৈ প্ৰসংগটো বাদ দি কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব সম্পৰ্কে অকণমান আমাৰ অপজিশ্যন 16টা ৰাজনৈতিক দলৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থিত্ব সম্পৰ্কে এটা মিনিটৰ মই এটা বক্তব্য প্ৰদান কৰিব খুজিছোঁ বিৰোধী ঐক্য মঞ্চৰ তৰফৰ পৰা গৌৰৱ গগৈ ডাঙৰীয়াক যোৰহাটত দিয়াৰ কাৰণে আমি সকলো সন্তুষ্ট কিন্তু আমি আশা কৰিছিলোঁ যে বিৰোধী ঐক্য মঞ্চৰ তৰফৰ পৰা অন্ততপক্ষে ডিব্ৰুগড়ত যেনেকৈ লুৰিণ গগৈৰ প্ৰাৰ্থিত্ব নিশ্চিত কৰা হৈছে তেনেকৈ বৰপেটাত CPIM দলৰ প্ৰাৰ্থিত্ব নিশ্চিত কৰিবৰ কাৰণে আমি আহ্বান জনাই আহিছিলোঁ কিন্তু কংগ্ৰেছ দলে কালি বৰপেটা লোকসভা সমষ্টিৰ কাৰণে এজন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে এইটো দুখজনক এইটো আমি বেজাৰ পাইছোঁ কিন্তু এই সময় আমাৰ সংঘাত কৰাৰ সময় নহয় সেইকাৰণে মই অনুৰোধ জনাইছোঁ যে যদি এতিয়া দুজন প্ৰাৰ্থী হয় এজন কংগ্ৰেছৰ এজন প্ৰাৰ্থী আৰু আনজন CPIMৰ প্ৰাৰ্থী মই অনুৰোধ জনাইছোঁ যদি CPIMৰ প্ৰাৰ্থীজনৰ ইম্পৰ্টেঞ্চ সেই বৰপেটা লোকসভা সমষ্টিত যথেষ্ট বেছি যেন আমি অনুভৱ কৰোঁ কংগ্ৰেছ দলক মই আকৌ আহ্বান জনাম যদিহে মনোৰঞ্জন তালুকদাৰ বৰপেটা লোকসভা সমষ্টিৰ CPIMৰ কেণ্ডিডেটজনৰ যদি প্ৰভাৱটো বেছি থাকে ভোটত জিকাৰ বেছি সম্ভাৱনা থাকে তেতিয়া যেন কংগ্ৰেছে বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বৰ কথাটো পুনৰ বিবেচনা কৰে আৰু এটা যাতে কৌশলী অৱস্থান গ্ৰহণ কৰে মই তাৰ কাৰণে আবেদন জনাম কংগ্ৰেছ দলে আসলতে বৰপেটা লোকসভা সমষ্টিটো CPIM দলক এৰি দিয়াটো উচিত আছিল বুলি মই ভাবোঁ দ্বিতীয়টো হ'ল যে
আম আদমি পাৰ্টি আৰু তৃণমূল কংগ্ৰেছৰ লগতো কথা পাতি আৰু কাৰ্বি আংলঙৰ আমাৰ পাৰ্বত্য যিটো ৰাজনৈতিক দল আছে জন ইনটি কাঠাৰ JI কাঠাৰ নেতৃত্বাধীন সেই দলটোকো এটা চিট বা এখন আসন এৰি দিয়াটো উচিত আছিল বুলি মই ভাবোঁ এতিয়ালৈকে হৈ নুঠিল কিন্তু মই আশা কৰিম যে এই প্ৰক্ৰিয়াৰ মাজেদি আমাৰ ভোটলৈ গৈ থকাৰ প্ৰক্ৰিয়াৰ মাজেদি যি দলৰ কেণ্ডিডেট যিটো ঠাইত আটাইতকৈ শক্তিশালী ৰূপে বিবেচিত হয় আমি বিৰোধী ঐক্যমঞ্চই যাতে সময়ত সিদ্ধান্ত গ্ৰহণ কৰি আমি সেইজন প্ৰাৰ্থীৰ সপক্ষে আৰু বিজেপি দলৰ বিপক্ষে যেন আমি গোটেই ভোটখিনি একত্ৰিত কৰিবৰ কাৰণে সকলোৱে কাম কৰোঁ এইটো সময়ৰ আহ্বান এবাৰ বিজেপিক পৰাজিত কৰাটো ঐতিহাসিক দায়িত্ব বিজেপি যদি এবাৰ জিকে তেতিয়াহ'লে ভাৰতবৰ্ষৰ সংবিধানখন আৰু এই ৰূপত নাথাকিব বিজেপি যদি জিকে তেতিয়াহ'লে ভাৰতবৰ্ষ গণতান্ত্ৰিক দেশ হৈ আৰু নাথাকিব বিজেপি যদি জিকে তেতিয়াহ'লে কোনো মানুহৰ বাক স্বাধীনতা বুলি আৰু বস্তুটো নাথাকিব বিজেপি যদি জিকে তেতিয়াহ'লে আমাৰ দেশৰ সম্পদ সকলো কৰ্পৰেট শক্তিবিলাকক পুঁজিপতিবিলাকক বিক্ৰী কৰি দি শেষ কৰি দিব আৰু বিজেপি যদি থাকে তেতিয়াহ'লে প্ৰত্যেক দিনাই আমাৰ বস্তুৰ দাম বৃদ্ধি হৈ ভাৰতৰ মানুহক একদম সৰ্বশান্ত কৰি পেলাব গতিকে বিজেপিক পৰাভূত কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ কাম শেষত এটাই কথা কওঁ যিসকলে কাৰ বিৰোধিতা কৰে কা আন্দোলনত কিন্তু অংশগ্ৰহণ কৰিব পৰা নাই কাৰ বিৰোধিতা কৰে প্ৰত্যেকজন কাক বিৰোধী ভোটাৰে বিজেপিৰ বিৰুদ্ধে ভোট প্ৰদান কৰক প্ৰত্যেকজন কা বিৰোধী ভোটাৰে যিসকলে সিটিজেনশিপ এমেন্ডমেন্ট এক্ট 2019ক বিৰোধিতা কৰে নাগৰিকত্ব সংশোধনী আইনক যিসকলে বিৰোধিতা কৰে যিসকলে অসমলৈ বিদেশী নহাটো বিচাৰে যেহেতু বিজেপিয়ে অসমলৈ বিদেশী আনি সংস্থাপিত কৰিব খুজিছে গতিকে মই প্ৰত্যেকজন কা বিৰোধী ভোটাৰক এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে ভোটদান কৰি আমাৰ ইণ্ডিয়া মৰ্চা অথবা বিৰোধী ঐক্যমঞ্চক জয়ী কৰাবৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ ধন্যবাদ